5. 1, 2, 3, 4, 5. এই বিশ্বসংসাৰ তোমাৰে স্বজন, সকলো জীৱকে তুমি কৰিছা পালন, গগনে পৱনে সকলোতে তুমি এক মনে এক চিতে বিচাৰিছো আমি অকণি কৰিছো মিনতি, জ্ঞান দিয়া বুদ্ধিয়া দিয়াহে সুমতি, তুমি কৰোণাময় জগন্নী ভগৱান। ওম সদু মা সদ্গময়, ওম তমসু মা জ্যোতিৰ্গময়, ওম মৃত্যু মা মৃতাংগময়, ওম শান্তি শান্তি আৰু শ্ৰদ্ধা জনা আমি ৰাখিবলৈ চেষ্টা পথত অগ্ৰসৰ বুলি সংকল্প ললো আৰু ঘৃণা নকৰিবা, নিজেই গীত গাবা, থাকি নিদিবা, কাগজ কৰিবা। এই মানুহৰ লগতে স্বামী বিবেকানন্দ। আমি বনাইছো আমি ঠিক কৰি দিম, খালি খাদ্য এতিয়া এইখিনি পুৰাকে মাটি দিয়ে, এইখিনি মাটিখিনি আগতে দি লোৱা, তাৰপিছত তেনেকে নহয়, ভালকে চোৱা, লেন্স হলে কেমেৰাৰ লেন্স হলে চোৱা, লেন্সটো ষ্টিল হ'ব নহয়, ষ্টিল হ'ব থেংক ইউ। আমাকো মাৰক, আপুনি বহুত বেয়া পায় দেই।
অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ শিক্ষক নাৰায়ণ শইকীয়াদেৱে তেখেতলোকক বিদ্যালয় পৰিষদ মহোদয়ে সকলো বিদ্যালয়কে যদি কাৰ্যসূচী কৰিব দিছিলে এটা হ'ল যে বিদ্যালয়সমূহৰ ইতিহাস আৰু বিদ্যালয়বিদ আমি যদিও আমাৰ বিদ্যালয়ত সংগীত শিক্ষক নাই তথাপিতো আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সকলো সহযোগত আমি প্ৰতি যিকোনো কাৰ্যসূচীৰে সেই দিশটো আমি পৰিদৰ্শন কৰিম গতিকে মই ছাত্ৰ ছাত্ৰীসকলক দিশটো পৰিদৰ্শন কৰিবলৈ বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় ইয়াতে শিশুৱানী জীৱনৰ আশীৰ্বাদ সৰ্বাংগীন বিকাশৰ বাবে আমি অকলি দেশৰ তৰণি গুৰুৱে যতনে আমাক গঢ়ে গুৰু ৰাখি লওঁ দেশৰ গুণাগৰিক হওঁ গুৰু ৰাখি লওঁ দেশৰ গুণাগৰিক হওঁ আমাৰ পৰিচয় আমাৰ বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় স্বচ্ছ অভিযান আমাৰ সদায় সময়ৰ সতে আমি যাম আগুৱাই পৰিৱেশ সুৰক্ষা কৰিম সদায় দুৰিতৰ সেউজীয়া ৰাখিম জীয়াই ৰাখিম দেশৰ মান জাতিৰ মাটিৰ গান গাম ৰাখিম দেশৰ মান জাতিৰ মাটিৰ গান গাম আমাৰ পৰিচয় আমাৰ বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় মৈত্ৰমায়ং স্থাপন কৰা আমাৰ মহান ব্যক্তিসকল দিবলৈ আমাৰ একোৱেই নাই জনাও মাথো শতকোটি প্ৰণাম সতি ভেটি অঘূৰি হিলৈ খোজা বাহৈলাৰী চনকা আমাৰ সকলোকে জনাও শত প্ৰণাম আমাৰ পৰিচয় আমাৰ বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় মৈত্ৰমায়ং মাধ্যমিক বিদ্যালয় এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আহ্বায়ক বকুল তামুলীদেৱে মই বৰ্তমান সাধাৰণ সম্পাদক উচিতভাৱে পঢ়া আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলগীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অতিকৈ সুখী যি মহান কাম আগত লৈ আমি আগবাঢ়ি বিচাৰিছোঁ পৰিৱেশ সংৰক্ষণ এই পৰিৱেশ সংৰক্ষণ যি কাৰণে নহওক কিয় বিনষ্ট হৈছে আজি বিগত 54 বছৰ এই বিষয়ে মানুহৰ মাজত সজাগতা জগাবৰ কাৰণে বিভিন্ন দেশত বিভিন্ন প্ৰদেশত বিভিন্ন ঠাইত প্ৰচেষ্টা লোৱা হৈছে আমিও ব্যতিক্ৰম নহয় আমিও আমাৰ অসমত
প্ৰত্যেক বছৰে আমি এই পৰিৱেশ দিৱস পালন কৰি আহিছোঁ। আমাৰ এটা উদ্দেশ্য যে আমাৰ যি পৰিৱেশত আমি জীয়াই আছোঁ এই পৰিৱেশ আৰু বিনষ্ট আৰু নষ্ট নহয়, আমাৰ উঠি অহা প্ৰজন্ম যাতে জীয়াই থাকিবলৈ সুন্দৰ বায়ু বতাহ পানী পাব পাৰে। যিয়ে নহওক কিয় আজি আমাৰ এই মিটিংখনত এই সভাত আমি এই বিষয়সমূহ পৰ্যায়ক্ৰমে আমি আলোচনা কৰিম আৰু এই সজাগতা দিৱস পালন কৰিবৰ কাৰণে আমি দিন পাতিছোঁ। গতিকে আজিৰ সভাৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশ সংৰক্ষণৰ ওপৰত আমাৰ গুৰুত্ব আৰোপ কৰা। গতিকে এই হ'ল আজি সভাৰ মুখ্য উদ্দেশ্য। গতিকে মই আশা কৰোঁ সভাপতি মহোদয় তেখেতে বাকী কাম যথেষ্ট আমাৰ সন্থাটো ফালৰ পৰা পোনপ্ৰথমতে এই স্কুল কৰ্তৃপক্ষক অশেষ ধন্যবাদ দিছোঁ, কাৰণ তেখেতসকলে অন্ততঃ আমাক এই সজাগতা সভাখন পাতিবৰ কাৰণে পাৰ্মিশ্যন দিছে আৰু যি উন্নত মানৰে আমাক যেনেকৈ আপ্ৰাণ কৰিছে নহয়, আমি অধৈ আনন্দিত আৰু মই তাৰ বাবে অশেষ ধন্যবাদ স্কুল কৰ্তৃপক্ষক সকলোকে ধন্যবাদ দিছোঁ। আৰু আমি ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ, এতিয়া যিখিনি দেখিছোঁ কৰিছে আৰু এনেকৈ বাকী কওঁ যে আমাৰ যিটো কথা এই বিষয়ে সেইকাৰণে ক'লে যে আমাৰ এতিয়া বিচা হ'ল বুলি, সেইটো বিচাৰ বুলি সেই বিষয়ে যে মই ক'ব লাগিব যে আমি সংস্থাটো হ'ল আমি গোটেইকেইজন যিমানটো মেম্বাৰ আছে সকলো ৱেল ট্ৰেইন, পাৰ্টিকুলাৰলি এনভাইৰমেণ্টৰ ওপৰত ৱেল ট্ৰেইন, তাৰপিছত ৱেল এক্সপেৰিয়েঞ্চ স্কুল ফিল্ডত পুৰা এক্সপিৰিয়েঞ্চ আছে। এই পৰিৱেশৰ ক্ষেত্ৰত যেতিয়া বৰ্তমান যিটো পৰিৱেশ হৈছে এই ক্ষেত্ৰত মোকাবিলা কৰিবৰ কাৰণে যিবোৰ মানুহৰ দৰকাৰ তাৰ ভিতৰত এটা পাৰ্টি আছে। কাৰণ আমি নহ'লে পৰিৱেশৰ বিষয়ে জনা, আমাৰ মানুহে ধৰা ৱাইল্ড লাইফৰ বিষয়ে জনা, মেনেজমেণ্টৰ বিষয়ে জনা, তাৰ বাহিৰে আমাৰ আমি ঘৰত জনাটো অন্য মানুহে ইমানখিনি নাজানে। গতিকে আমাৰ যিখিনি জ্ঞান আছিলে পাৰ্টিকুলাৰলি আমাৰ চাকৰি লাইফত প্ৰত্যেক এজন এক্সপাৰ্ট, প্ৰত্যেক লাইফতে কোনোবা এজন ৱাইল্ড লাইফৰ এক্সপাৰ্ট মেনেজ কৰা, কোনোবা এজন ফিল্ডত জংঘল মেনেজ কৰা, গছ পুলি লগোৱা, নাৰ্চাৰী বনোৱা, ভাগে ভাগে এক্সপাৰ্ট। গতিকে তেখেতসকলৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চখিনি লৈ পেলাই আমি এই এছ'চিয়েশ্যনটো ফৰ্ম কৰিলোঁ যে আমি কিবা এটা কৰি নৰাই আমি যিখিনি গৈছিলোঁ এইখিনিতো আমাৰ লগত সুবিধা বা সুবিধা নাথাকোঁ। গতিকে যিহেতু আমি কিবা এটা কৰি ভাবি আমি এছ'চিয়েশ্যনটো ফৰ্ম কৰি আমি এই কামবোৰ আৰম্ভ কৰিছোঁ। এতিয়া সেইটোৱেই কথা যে যিহেতু পৰিৱেশটো অসম্ভৱ বেয়া হৈ গৈছে, মানুহ থকা পৰিৱেশটোৱে নাইকিয়া হৈ গৈছে, গতিকে মানুহখিনি অলপ সজাগতা নকৰিলে নহ'বৰ কাৰণে আমি তেনেকুৱা ধৰণৰ এই ধৰণৰ সজাগতা সভা আৰম্ভ কৰিছোঁ আৰু আমি গছ পুলি লগাইছোঁ। আমি কেইবাটাও কাম কৰিছোঁ, এটাই নহয়, এইটো নহয়, বান্দৰৰ ওপৰত কিবা কৰিছোঁ আমি মানে এখন গছ পুলি লগাই পেলাই আমাৰ ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ আৰম্ভ হৈছিলে 1864 আৰম্ভ প্ৰথম হোৱা। তেতিয়াৰ পৰা যিমানবোৰ অফিচাৰে কাম কৰিলে, ভাল ভাল কাম কৰিলে কনজাৰ্ভেশ্যনৰ ওপৰত, তেখেতসকলৰ নামত আপোনালোকে আমি এখন পাৰ্ক বনাই দিওঁ। সেই পাৰ্কখন গুৱাহাটীৰ ওচৰতে পাৰ্ক এখন আছে, তাত মানুহে চাব পাৰিব। আমাৰ সংসাৰ মানুহবোৰ গৈ পেলাই তাত ভালে ভালে গছ পুলি হাতী ভাঙিলে সেইবোৰ ৰিপেয়াৰ কৰি দিয়ে। গতিকে তেনেকৈ কিছুমান কাম আমি হাতত লৈছোঁ আৰু এতিয়া এই এনেকুৱা সজাগতা সভা এখন আমাৰ ছ'চাইটিৰ ফালৰ পৰা এইখন পঞ্চম পথ হৈছে। আমি 3 বছৰ আগতে আমাৰ এইবিলাক সকলোৱে কৰিছোঁ আৰু এইবাৰ ইয়াত কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে এই আমিতো একো কৰিব নোৱাৰা, আমিতো এইখন ধ্বংস কৰিছোঁ, গোটেই পৃথিৱীত আমি নিজৰ কাৰণে গোটেইখিনি ধ্বংস কৰিছোঁ। গতিকে এতিয়া সেইখিনি কেনেকৈ কি হৈছে ল'ৰা ছোৱালীক অলপ বুজাই দিব লাগে আৰু সেইখিনি পিছতে কি হ'ব সেইখিনিও আমি বুজাই দিব লাগে আৰু তাক কেনেকৈ ৰক্ষা কৰিব লাগে সেইখিনিও আমাৰ চিন্তা জেনেৰেশ্যনক যদি বুজাই নিদিওঁ তেতিয়াহ'লে তেওঁ বাধা নামিব। কাৰণ এতিয়া যিটো পৰিৱেশ হৈছে 50 ডিগ্ৰী গৈছে বস্তু আমাৰ গোটেইখিনি আমাৰ সেইখিনি বিষয়ে অকণমান বুজাই দিবৰ কাৰণে আমি এইবোৰ সজাগতা সভা পাতিছোঁ। গতিকে সেই সময়ত মই এতিয়া ইমানখিনিয়ে কৈছোঁ। আমাৰ সন্থাৰ সদস্যবোৰ আছে, তেখেতসকলে 2-4জন আপোনালোকক আমাৰ মাৰাকাট নামত আছে, এইবোৰ মোৰ চিনিয়ৰ তেখেতসকল আৰু আমাৰ কলিবোৰ কেইবাটাও আছে, তেখেতসকলে ডিটেইলছত বুজাই দিব তাক দিলা। থেংক ইউ, ধন্যবাদ। সমস্যাটো আছে 1 নম্বৰ দিনা আৰু তেখেতসকলে যিটো এটা সংগঠন হিচাপে বনাইছে এইটো খুব ভাল কথা। আগবাঢ়ি যাওক, আমাৰ শুভেচ্ছা আছে। এতিয়া এটা নৃত্য পৰিৱেশন কৰিব, নৃত্য
পৰিৱেশন কোনে কৰিব? নমস্কাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন। ইমান সৌভাগ্য হয়তো জীৱনকালত এনেধৰণে মানুহৰ খুব কমেই আহে আৰু ছাত্ৰ অৱস্থাটো আৰু কম আহে। আজি একেলগে এই বিদ্যালয়ৰ প্ৰাংগণত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তেখেতসকল নিজৰ কৰ্মক্ষেত্ৰত তেখেতসকলৰ যি কৃতিত্ব সেই কৃতিত্বৰে উজ্জ্বলি উঠি অসমখনক ধন্য কৰিছে। তেনে অৱসৰী বন বিষয়াসকল আজি আমাৰ মাজত উপস্থিত আছে আৰু একেলগে ইমানখিনি বন বিষয়া, সন্মানীয় বন বিষয়া আমি একেলগে পোৱাটো আমাৰ কাৰণে পৰম সৌভাগ্য। গতিকে সেই সৌভাগ্যৰ সুবাদতে তোমালোকে মই ভাবোঁ যে তোমালোকে আজি ছাৰসকলক তেখেতসকলৰ বক্তব্য শুনিবা। তেখেতসকলে যিখিনি পৰামৰ্শ তোমালোকে দিয়ে সেইখিনি তোমালোকে নিজৰ জীৱনত, নিজৰ কামত তোমালোকে সেইখিনি প্ৰয়োগ কৰিবা। আৰু মই আগ্ৰহ প্ৰকাশ কৰিম যে অনুষ্ঠান যি মিটিং ইয়াত আৰম্ভ হৈছে, এই মিটিঙত তোমালোকে প্ৰত্যেকে অতি ধৈৰ্য সহকাৰে আৰু মনোযোগ দি তোমালোকে এই অনুষ্ঠান উপভোগ কৰিবা। হয়নে? কৰিবনে নাই? কোৱা, কৰিবনে নাই? তাৰে আগতে মই কৈছোঁ, আমাৰ আজি তোমালোকৰ মাজত আহি ছাৰসকলে খুব ভাল পাইছে, মোক জনাইছে। গতিকে তোমালোকৰ কাৰণে এটা হাত চাপৰি, সেইটো আমিও কৰি হাত চাপৰি বজাইছোঁ। আৰু তোমালোকে সভাৰ সন্মানীয় সভাপতি মহোদয়, সদৌ অসম অৱসৰপ্ৰাপ্ত বন বিষয়া সংঘৰ সন্মানীয় সভাপতি, আৰু অকণমান আগতে এই সংঘৰ যি কাৰ্য, এই কাৰ্য সম্পৰ্কে বা আজিৰ যিটো যি তাৎপৰ্য, এই তাৎপৰ্য সম্পৰ্কে খুব সুন্দৰকৈ বক্তব্য প্ৰদান কৰা সন্মানীয় ডক্টৰ ছাৰ, আমাৰ পৰম শ্ৰদ্ধেয়, আৰু আমি আমাৰ জীৱনৰ যি কৰ্মক্ষেত্ৰ আৰম্ভণিতেই আমাৰ এগৰাকী ব্যক্তিক মই খুব ওচৰৰ পৰা পোৱাৰ সৌভাগ্য হৈছিল। তেখেত আজি আমাৰ মাজত উপস্থিত আছে আৰু এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বন বিষয়া সন্মানীয় মালাকৰ ছাৰ। আজি এই অনুষ্ঠানত উপস্থিত থকা অৱসৰপ্ৰাপ্ত সন্মানীয় বন বিষয়াসকল, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ সন্মানীয় নাথদেৱ, এই অনুষ্ঠানৰ সন্মানীয় উদ্যোক্তাসকলৰ ভিতৰত অন্যতম সন্মানীয় ৰমেন দাসকে প্ৰমুখ কৰি উদ্যোক্তা মণ্ডলী, সন্মানীয় মিহিৰ হাজৰিকাদেৱ, তেখেত আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰো সভাপতি হিচাপে দায়িত্ব পালন কৰিছিলে। আমাৰ মাজত উপস্থিত আছে এই বিদ্যালয়খনৰ জন্মদাতাসকলৰ অন্যতম আৰু জন্মকালৰ পৰা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অহা সন্মানীয় শইকীয়াদেৱ, এই অঞ্চলৰ সদাশয় ৰায়, এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষককে প্ৰমুখ কৰি সন্মানীয় শিক্ষাগুৰুসকল, আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ কাৰণে এটা অতি বিশেষ দিন। আৰু মই ভাবোঁ যে আজিৰ দিনটো যি তাৎপৰ্য, সেই তাৎপৰ্য আমাক সকলোকে চুই যায়। আৰু যিমানে দিন গৈছে, আমাৰ এই প্ৰকৃতি বা পৃথিৱীখনৰ বয়স যিমানে বাঢ়ি গৈছে, এই দিৱসটোৰ তাৎপৰ্য সিমানে বাঢ়ি গৈছে। আমি সকলোৱে অনুভৱ কৰিছোঁ। তেওঁ হ'ল বিশ্ব পৰিৱেশ দিৱস। আৰু আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম অৱসৰপ্ৰাপ্ত বন বিষয়া তেখেতসকলৰ সংঘৰ উদ্যোগত আৰু এই বিদ্যালয়ৰ সহযোগত আজি ইয়াতে যি কাৰ্যসূচী আয়োজিত হৈছে, এই কাৰ্যসূচীয়ে মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণে তেওঁলোকক উপকৃত কৰিব আৰু আমিও সকলোৱে ইয়াৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ম। মই আচলতে ক'বলৈ চিন্তা কৰি আছোঁ যে যেতিয়া এই সভাখনত ইমানবোৰ গুণীজ্ঞানী ব্যক্তি উপস্থিত আছে, ইমানবোৰ অভিজ্ঞ ব্যক্তি উপস্থিত আছে, মই হয়তো ক'ব পাৰিম বা চব আপোনালোকৰ মোৰ বাবে পাথৰৰ দৰে হৈছে। মই এটা দুটা কথা খালি মনৰ কথা ব্যক্ত কৰিব বিচাৰিম। বিশেষকৈ তোমালোক মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক উদ্দেশ্যে একাষাৰ ক'ব বিচাৰিম
যে আজি সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস উদযাপিত হৈছে আৰু তোমালোকে জানা যে এই বিশ্ব পৰিৱেশ দিৱসত আমি কেনেধৰণৰ কাৰ্যসূচীবোৰ ৰূপায়ণ কৰি আহিছোঁ অলপমান আগতে আমি সকলোৱে মিলি গছ পুলি ৰোপণ কৰিলোঁ আমি ইয়াকো জানো যে গছ পুলি কিয় আমি ৰোপণ কৰিব লাগে আৰু গছ পুলি গছে আমাক কেনেধৰণে উপকৃত কৰিছে প্ৰকৃতিক কেনেকৈ সন্তুলিত অৱস্থাত ৰাখিছে প্ৰকৃতিৰ ভাৰসাম্য কেনেকৈ ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিছে এই সকলোবোৰ তোমালোকে জানা কিন্তু দুৰ্ভাগ্যজনকভাৱে গছ বুলি ক'লে আমি যিধৰণে বৃক্ষৰ কথা আমি সাধাৰণতে কওঁ যে ইয়াৰ বৃক্ষ যিধৰণে আমাক উপকাৰ কৰি আহিছে সেই বৃক্ষৰ সংখ্যা ধীৰে ধীৰে কমি আহিছে তাৰ কেইবাটাও কাৰণৰ ভিতৰত এটা হ'ল আমি অবাধে বন্যভূমি ধ্বংস কৰিছোঁ আৰু বিনিময়ত কিন্তু বন্যভূমিক আমি একো উভতাই দিয়া নাই আমি গছ পুলি ৰোপণ কৰোঁ কিন্তু তাক আমি ভালদৰে আপডাল নকৰোঁ বিগত বছৰত এক পেड़ माँ के नाम বা এনে কাৰ্যসূচীৰ যোগেদি এক জন আন্দোলন গঢ়ি উঠিছিলে অসম তথা ভাৰতত তোমালোক আমি সকলোৱে জানো আৰু আমাৰ বিদ্যালয় প্ৰাংগণতো আমাৰ অঞ্চলে অঞ্চলে বিভিন্ন গছ পুলি আমি ৰোপণ কৰিছিলোঁ বিভিন্ন ধৰণে আমি এই গছ পুলিবোৰ জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু আজিৰ দিনত যদি আমি তাৰ এটা পৰিসংখ্যা লওঁ সেই সংখ্যাটোৱে আমাক সকলোকে আচৰিত কৰিব যে আমি যি ধৰণে গছ পুলিবোৰ জীয়াই ৰাখিব লাগিছিলে সেই ধৰণে আমি ৰাখিব পৰা নাই গতিকে বিনিময়ত আমি প্ৰকৃতিক একো দিব পৰা নাই আমি প্ৰকৃতিক ধ্বংস কৰি গৈ আছোঁ আচলতে প্ৰকৃতিখন বা প্ৰকৃতিয়ে হওক বা পৃথিৱীয়ে হওক এয়া আমাৰ মানে আমি কিতাপ বা পিতামহৰ পৰা পোৱা যে মানে আমি কিতাপ আমি যেনেকৈ আমাৰ মাটি বাৰীবোৰ কিতাপ বা পঢ়াৰ পৰা আমি পালোঁ তেনেকৈ পৃথিৱীখন আমাক দিয়া হোৱা নাই বা এই প্ৰকৃতিক আমাক তেনেকৈ দিয়া হোৱা নাই যে আমি উত্তৰ পূৰ্বৰ পৰা এইখন এনেধৰণে পাইছোঁ আচলতে আমি প্ৰকৃতিক বা পৃথিৱীখনক ধাৰত এইকাৰণে লৈছোঁ যে আমি আমাৰ নিজৰ কাৰণেও এই প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় যিখিনি সম্পদ আমি আহৰণ কৰিম কিন্তু উত্তৰ প্ৰজন্মৰ কাৰণে আমি প্ৰকৃতি সেইধৰণে ৰাখি যাব লাগিব যাতে উত্তৰ প্ৰজন্মই তেওঁলোকে প্ৰয়োজন সাপেক্ষে তেওঁলোকে সেই সম্পদ আহৰণ কৰিব পাৰে আমি যদি আজি প্ৰকৃতিৰ সেই কথাটো চিন্তা নকৰোঁ উত্তৰ প্ৰজন্মৰ কাৰণে কিন্তু প্ৰকৃতিৰ ওপৰত নাথাকিব আজি যি কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ যি কথা আমি সকলোৱে অনুভৱ কৰিছোঁ আজি যি পবিত্ৰক লৈ আমি সকলোৱে গৌৰৱান্বিত হৈ থাকোঁ বা আজি পবিত্ৰক লৈ আমি মৰিগাঁৱত হওক বা সমগ্ৰ অসমে বা সমগ্ৰ ভাৰতে আমি গৌৰৱ কৰিব পাৰোঁ যাক এশিঙীয়া ঘৰৰ বসতি আছে তাক লৈ আমি সকলোৱে আনন্দিত হওঁ বা যেতিয়া আমাৰ পৰ্যটক ইয়ালৈ আহে সিদিনা পৰিসংখ্যাৰ পৰা গম পালোঁ যে এইবাৰ আমাৰ প্ৰায় ৭০০তকৈ অধিক বিদেশী পৰ্যটক পবিত্ৰলৈ আহিছে আৰু ৪০,০০০তকৈ অধিক পৰ্যটক ইয়ালৈ আহিছে আৰু বিভিন্ন ধৰণৰ পৰ্যটক ইয়াত আহিয়ে থাকে সেই পবিত্ৰখন এটা সময়ত বেদখলযুক্ত হৈছিলে সেই পবিত্ৰখন বেদখলযুক্ত কৰা যিগৰাকী আৰৰ ব্যক্তি আছিল আজি মই জানিব পাৰি অত্যন্ত আনন্দিত হৈছোঁ আমি প্ৰকৃতিক সেই আজি যি ৰূপত দেখিছোঁ সেই ৰূপৰ কথা আমি সকলোৱে অংশীদাৰ হ'ব পাৰিম সেই যুদ্ধত আমি সকলোৱে জয়ী হ'ব পাৰিম আৰু সেই যুদ্ধখনত জয়ী হোৱাৰ খুবেই প্ৰয়োজন আছে কিয়নো কোৱা হয় তোমালোকে হয়তো এই কথাখিনি অধ্যয়ন কৰিছা বা পাইছা যে প্ৰকৃতিৰ যিবিলাক সৃষ্ট মানে প্ৰাকৃতিক সম্পদ আছে প্ৰাকৃতিক যিবিলাক উপাদান আছে এইবোৰ যদি ধ্বংস হৈ আহে প্ৰকৃতি প্ৰথমতে নিশ্চিন্ন হৈ যাব মানৱ প্ৰকৃতি মানুহ আমি আগতে নোহোৱাই যাম প্ৰকৃতিৰ পৰা আৰু সেই হ'ব যদি আজিৰ দৰে আমি অবাধে প্ৰকৃতিক ধ্বংস কৰি যাওঁ প্ৰকৃতিৰ জৈৱ বৈচিত্ৰতাৰ কথা যদি আমি চিন্তা নকৰোঁ আজি আমাৰ এই মায়ং অঞ্চল কিমানবোৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ তোমালোকে হয়তো মন কৰিছা মই নাজানো ইয়াত কেনেধৰণৰ সেই গৱেষণা হৈছেনে নাই ইয়াত এটা সময়ত ইয়াৰ পিছত যেতিয়া তোমালোকে মাঘ ফাগুন মাহৰ তোমালোকে দেখিবা বা ফাগুনৰ পিছৰ পৰা লাহে লাহে দেখা পাওঁ ইয়াতে অসংখ্য হাজাৰ হাজাৰ পখিলা ইয়াত মানে আমাৰ চন্দ্ৰপুৰৰ পৰা এই গোটেই মাঘ পবিত্ৰলৈকে বিভিন্ন ৰূপৰ পখিলা ইয়াত বিচৰণ কৰে সেই সম্পৰ্কে তোমালোকে অনুভৱ কৰে যে এই বিষয়বোৰ আমি হয়তো খুব গুৰুত্ব সহকাৰে লৈছোঁ কিন্তু সেই বিষয়বোৰ অধ্যয়নৰ ফল আছে এনেধৰণে এই গোটেই অঞ্চলটোৱে প্ৰাকৃতিক এটা ঐশ্বৰ্যৰে ভৰপূৰ অঞ্চল ইয়াক আমি ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আজি প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত এটা বিষয় আলোচিত হৈছে সেইটো হ'ল যে
এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক আমি ব্যৱহাৰ কৰিব নালাগে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক যিবোৰ প্লাষ্টিক আমাৰ বজাৰৰ পৰা আমি লৈ আহোঁ আৰু আমি অলপ পিছতে ব্যৱহাৰ কৰি আমি পেলাই দিওঁ আজি তেনে প্লাষ্টিকে আমাৰ পবিতৰা অভয়াৰণ্যটো ভাবুকি সৃষ্টি কৰিছে সেই বিষয়ে আলোচনা হৈছে কিছুদিন আগতে মায়ং হায়াৰ ছেকেণ্ডেৰীৰ কথাখিনি আলোচনা কৰা হৈছিল গতিকে এই যে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক এই যে আমি যে যিবোৰ বস্তু বাৰে বাৰে ব্যৱহাৰ কৰোঁ ৰিইউজ বুলি কোৱা হয় যিবোৰ বস্তু ৰিচাইকেল কৰিব পাৰি সেই ধৰণৰ কথাবোৰ আমি চিন্তা কৰিব লাগে আজি আমাৰ বিদ্যালয়ত বহু ক্ষেত্ৰত এই কথাবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে মন কৰিছে বা মন কৰিবলগীয়া কথা যে বিদ্যালয়ত বিদ্যুতৰ নাটনি যেতিয়া আমি ৰোধ কৰিব লগা হয় তেতিয়াহ'লে আমি স্কুলৰ পৰা যেতিয়া ঘৰলৈ যাম ক্লাছৰুমৰ পৰা ওলাই যাম আমি লাইটৰ চুইচটো অফ কৰিছোঁ নে নাই ফেনৰ চুইচটো অফ কৰিছোঁ নে নাই এই সৰু সৰু কামবিলাকে আচলতে প্ৰকৃতি সংৰক্ষণত সহায়ক ভূমিকা লয় আজি 2 বজাত তোমালোকে জানা যে আমাৰ এগৰাকী অসমৰ বিশিষ্ট পৰিৱেশ কৰ্মী তেখেত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন তেখেত কামৰূপৰ দদৰা অঞ্চলত হাতীগিলা সংৰক্ষণৰ কাৰণে কাম কৰি জগত বিখ্যাত হৈছে তেখেতৰ 2 বজাত তোমালোকৰ এই টেলিভিশ্যনৰ জৰিয়তে সমগ্ৰ অসমতে তেখেতে এটা ভাষণ প্ৰদান কৰিব আৰু লগতে কেনেকৈ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তোমালোকে উদ্যোগী ভূমিকা ল'ব পাৰে সেই সম্পৰ্কে তেখেতে বক্তব্য প্ৰদান কৰিব সেই যে কথাবোৰ আহিব সেইবোৰ তোমালোকে শিকিবা জানিবা কিন্তু মূল কথাটো হ'ল যে তোমালোকৰ মনৰ পৰা সেই চিন্তাটো আহিব লাগিব যে প্ৰকৃতি যদি মই সংৰক্ষণ নকৰোঁ মই যদি তাৰ অংশীদাৰ নহওঁ এটা সময়ত কিন্তু ময়েই সেই উত্তৰৰ কাৰণে উত্তৰদায়ী হওঁ আৰু সেই মনোকামনা আমাৰ সৰুৰ পৰা থাকিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা কথা তোমালোকক মই কওঁ প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি ৱেষ্ট মেনেজমেণ্টৰ কথাটো খুব গুৰুত্ব সহকাৰে ল'ব লাগে আমাক যিখিনি খাদ্য লাগে সেই খাদ্যখিনি আমি অপৰ্যাপ্ত খাদ্য লওঁ আৰু আমি পেলাই দিওঁ আজি যদি মিড ডে মিল তোমালোকৰ বিদ্যালয়ত দিয়া হয় বহু ক্ষেত্ৰত এইবোৰ সৰু সৰু পিক কিছুমান থাকে ভাল কথা আমি পিকবোৰ ৰাখিব লাগিব তাত আমি এই যিখিনি মানে অৱশিষ্ট সেইখিনি তাত আমি তোমালোকে তোমালোকৰ বিদ্যালয়ত নিশ্চয় ইয়াৰ ব্যৱস্থা কৰিছা বা যদি কৰাও নাই ইয়াৰ নিশ্চয় ব্যৱস্থা কৰিবা আৰু আমি এনেকুৱা সৰু সৰু কাম যি কামৰ মাধ্যমেৰে আমি আমাৰ প্ৰকৃতিখনক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই কাম আমি কৰিব লাগিব সদায় মনত ৰাখিবা প্ৰকৃতি বুলি কয় বহুত বেলেগ কথা নাই নিজৰ শৰীৰটোৰ মাজতে প্ৰকৃতি আছে সেই কথাখিনি তোমালোকক ক'বলৈ বিচাৰিম আমি যেতিয়া মানুহ যেতিয়া মৃত্যু হয় তোমালোকে সেই কথাটো শুনিবও পাইছা বা নাপাবও পাৰা আমাৰ জ্যেষ্ঠসকলে জানো আমি কওঁ যে তেওঁ পঞ্চভূতত বিলীন হৈ গ'ল সেই পঞ্চভূত বেলেগ একো নাই সেই পঞ্চভূতটোৱে তাত যি কথা লিখা আছে বেদত যি কথা লিখা আছে সেই পঞ্চভূত মানে মাটি সেই পঞ্চভূতৰ ভিতৰত মাটি পানী বায়ু আৰু আমাৰ অগ্নি আৰু আকাশখনে আছে অৰ্থাৎ এই পঞ্চভূত অৰ্থাৎ প্ৰকৃতিয়ে আমাৰ শৰীৰটোৰ মাজতে প্ৰকৃতি লুকাই আছে প্ৰকৃতি সমাহিত হৈ আছে গতিকে শৰীৰটোৰ মাধ্যমেৰে আমি সেই আৰ্থিকভাৱে যদি প্ৰকৃতিৰ লগত আমি একাত্ম হৈ থাকিব পাৰোঁ তেতিয়া আমি প্ৰকৃতি সংৰক্ষণ কৰিব পাৰিম আৰু সেই মনোভাৱ সেই মনোকামনা সৰুৰ পৰা লাগিব আৰু সেই উদ্দেশ্যে আজি সন্মানীয় বিষয়াসকলে আহি তোমালোকৰ মাজত এনেধৰণে এই দিৱসটো উদযাপন কৰিছে পুনৰবাৰ মই আপোনালোকৰ ওচৰত সেৱা নিবেদন কৰিছোঁ আপোনালোকে ইমান কষ্ট কৰি আজি ইয়ালৈ আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষাগুৰুসকলক যত্ন দিছে আৰু আপোনালোকৰ উপস্থিতি আমাক ধন্য কৰিছে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলো কুশলে থাকক আৰু এনেধৰণে আপোনালোকে অসমখনৰ জগতখনক আপোনালোকৰ সেৱা মিলাই যাওক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ মৰম যাচি সন্মানীয় শিক্ষাগুৰুসকল আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক যথেষ্ট উদ্যোগী লগতে আন শিক্ষাগুৰুসকল যথেষ্ট উদ্যোগী যথেষ্ট কনষ্টেণ্ট আছে তাৰ বাবে বিদ্যালয়খনত তেওঁলোকে এটা সুন্দৰ বাতাবৰণ ৰাখিবলৈ যত্ন কৰিছে মই আপোনালোক সকলোকে কৃতজ্ঞতা জনাই পুনৰবাৰ বিদ্যালয়খনে এটা নৃত্য পৰিৱেশন কৰিব এই বিদ্যালয়ৰ ছাত্ৰীগৰাকী নৃত্য পৰিৱেশন কৰিব পাৰে মনটো Thank you.
এটা কেছ হৈছিলে এই কেছটোত তেখেতে সহায় কৰিছিলে মই তেখেতক তেতিয়াই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া বহুত বিষয় আছে যিহেতু চিফ কনজাৰভেটৰ হিচাপে ৰিটাৰ্ণ ব্যক্তি তেখেতক মই দুআষাৰমান ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ পৰিৱেশ সম্পৰ্কে বেছি দীঘলীয়া কৰিব নাই সভাপতি ন্যায়ালয়ে মঞ্চৰ উপস্থিত শিক্ষকবৃন্দ মোৰ সন্মানবৃন্দ আৰু ধৰ্মশাস্ত্ৰ ছাত্ৰীসকল মই ব্যক্তিগতভাৱে সকলোকে সম্বোধন নকৰিলোঁ সেইকাৰণে সময় কটাব পৰা নাই মোৰ কথাটো ঠিকেই ক'ব দিছে গতিকে কি ক'ম বহুত ডাঙৰ এটা বিষয় তথাপিও চেষ্টা কৰোঁ ইমান কম সময় পাৰি কৰিবৰ কাৰণে প্ৰথম কথা মোৰ অত্যন্ত ভাল লাগিছে আমাৰ IS কাপুৰীয়াটো উল্লেখ কৰিছে আৰু বেলেগেও উল্লেখ কৰিছে 74ত ফাৰ্ষ্ট পষ্টিং আছিলে নগাঁও STS আৰু তেতিয়া প্ৰথম মোৰ জীৱনৰ প্ৰথম এভিকশ্যনটো মই পুৰীতৰা এৰিয়াতে কৰিছিলোঁ এতিয়া আছে নে নাজানো সেই সময়ত এবাৰ নেপালী মানুহৰ ঘৰৰ গোহালিটো চাফা কৰি পেলাই মৰাৰ পাছত খাই দিবলৈ মই সদায় বাহিৰৰ পৰা আলহী আহিলে আপুনি যাওক কম্পিউটাৰ চাই ঘৰতে চাই সদায় ৰাতিপুৱা মায়ে কালি সদায় কওঁ আপুনি গৈ আছে সেইখিনি ৰেডি ৰাখে আৰু আলহী কাম কৰিবৰ কাৰণে আজি সেই জেগাত আহিছিলোঁ আহিব পাৰিছে খুব ভাল হৈছে নিজৰ জেগা মই ৰাতি সবাই নাম ভিতৰত সদায় দিলোঁ আৰু তেতিয়া জাহাজী নামেদি পাৰ হৈ পেলাই গুৱাহাটী ভাল লাগিছে এতিয়া আজি এইখন স্কুলত আঠটা বৰ বিশেষ ভাল লাগিলে মোৰ কিন্তু আৰম্ভণি গীত বিদ্যালয় সংগীত কোনে ৰচনা কৰিছে মই নাজানো এনেকুৱা এটা অনুপ্ৰেৰণা দিব পৰা গীত মই শুনিছোঁ যে বিদ্যালয় পৰিদৰ্শক মৰিগাঁও জিলাৰ কাৰণে এটা বিশেষ এটা প্ৰচেষ্টা প্ৰতিটো স্কুলৰ এটা নিজা সংগীত থাকিব লাগে আৰু সেই ধৰণে বাকীবিলাক নেতা এখন কিতাপ উলিয়াব বুলি কৈছে মোৰ দিব এই গীতটো অত্যন্ত প্ৰেৰণাদায়ক আমি যে টুৰ্ণামেণ্টবিলাক আৰম্ভ হ'লে আমি ক'ৰ্ট টেকিং লওঁ যে মই এনেকুৱা হওঁ মই তেনেকুৱা হওঁ এই গীতটোত কৈছে যে মই ভৱিষ্যতৰ নাগৰিক মই সেইখন কৰিম এই বস্তুটো খুবেই ভাল লাগিলে মই সেইকাৰণে সকলোকে বিদ্যালয় কৰ্তৃপক্ষক মই মোৰ তাৰ কাৰণে অভিনন্দন জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যি নহওক আজি হ'ল বিশ্ব পৰিৱেশ দিৱস এই বিশ্ব পৰিৱেশ দিৱসত মোৰ কুটুম্বক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক ক'ব গৈছোঁ বিশ্ব পৰিৱেশ দিৱসনো কি তোমালোকে জানি থোৱাটো ভাল ভৱিষ্যতৰ কাৰণে লাগিব এইটো হ'ল আমি যি য'ত বাস কৰি আছোঁ বায়ু পানী মাটি গোটেইখিনি লগতে পৰিৱেশ এই পৰিৱেশটোৰ লগত আমি নিজকে বচাই ৰাখিবৰ কাৰণে প্ৰতিটো বস্তুৰ এটা সীমাৰ ভিতৰত থাকিব উষ্ণতা যদি বহুত বেছি হয় আমি মৰিম বহুত কম হ'লে থাকিব নোৱাৰোঁ ঠিক তেনেকৈ বায়ুৰো অক্সিজেনৰ পৰিমাণ ইমান অক্সিজেন নোহোৱা হ'লে আমি থাকিব নোৱাৰোঁ বা মৰি থাকিম গতিকে এই গোটেইবিলাক লগ লাগি এটা নিৰ্দিষ্ট পৰিমাণত আমাৰ পৰিৱেশটো ৰাখিব লাগিব কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ পৰিৱেশটো নষ্ট হৈ গৈ আছে তাৰ কাৰণে আমাৰ নিজা এক্টিভিটিৰ কাৰণে নিজা কাৰ্যকলাপৰ কাৰণে এই পৰিৱেশটো নষ্ট হৈ গৈ আছে আৰু আমি নিজে নিজক ধ্বংসৰ ভাৱলৈ ঠেলি দি আছোঁ সেইটো তোমালোকে হয়তো আজি গম নাপাবা এটা সময়ত আমাৰ জেগাত আমি থাকিবলৈ কষ্ট পোৱা নাছিলোঁ এতিয়া ৰ'দৰ বাৰিষা কেতিয়া বৰষুণ হ'ব কেতিয়া বানপানী আহিব আমি নাজানো এতিয়া দিল্লীত একেবাৰে গৰম ইমান বেছি আৰু ইয়াত আমি সিদিনাখনলৈকে আমি এখন কাপোৰ লৈহে ৰাতি শুব পৰা হৈছে গোটেইখিনি মানে তল ওপৰ হৈ গৈছে ইয়াৰ পিছতো আকৌ এল নিনো আহি আছে আৰু বেছি হ'ব আৰু 5 বছৰ পিছত পুৰা আমি থাকিব পাৰিম নে নোৱাৰে তাৰ মজিয়া আছে আকৌ এই উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ি যোৱাৰ কাৰণে
গলি পেলাই হয়তো আমাৰ আগৰ আমাৰ বহুত নগৰ চহৰ তল যাব এনেকুৱা বিপৰ্যয় কিছুমান আহি আছে এই বিপৰ্যয়ত আমি বাচি থাকিবৰ কাৰণে কি কৰিব লাগিব এনেকুৱা ধৰণৰ আলোচনাৰ কাৰণে 1972 চনত ইউৰোপৰ জানা নহয় ছুইডেন বুলি এখন দেশ আছে একেবাৰে উত্তৰত এই ছুইডেনৰ ৰাজধানী ষ্টকহোমত 1972 চনত এখন কনফাৰেন্স হৈছিলে ইণ্টাৰনেশ্যনেল কনফাৰেন্স আন্তঃৰাষ্ট্ৰীয় তাতে গোটেই দেশৰ মুৰব্বীসকলে লগ লাগি পেলাই আলোচনা কৰিছিলে যে আমি বাচি থাকিবৰ কাৰণে আমাৰ পৰিৱেশটো কি কৰিব লাগিব বিভিন্ন ধৰণৰ আলোচনা কৰি কিছুমান সিদ্ধান্ত লৈছিলে আৰু এই কনফাৰেন্সখন হৈছিলে জুনৰ 5 তাৰিখৰ পৰা 16 তাৰিখলৈকে আৰু তাতে ডিচিশ্যন হৈছে আমি গোটেই পৃথিৱীতে ৰাইজক সজাগ কৰিবৰ কাৰণে এই যাতে আমাৰ পৰিৱেশটো ঠিকে থাকে সজাগ কৰিবৰ কাৰণে আমি বিশ্ব সজাগতা দিৱস কৰিব লাগিব আৰু সেইটো ধাৰণা কাৰ্য কৰা হৈছিলে জুনৰ 5 তাৰিখ এই আৰম্ভণিৰ দিনটো আৰু সেইকাৰণে 1973 চনৰ পৰা আজিলৈকে এইটো বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ ইয়াৰ এটা উদ্দেশ্য কি উদ্দেশ্য এইটোৱে যে আমি ৰাইজৰ মাজত কথা নকবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকহে কৈ আছো তোমালোকে জানিব লাগে বাকীবিলাকে আমাৰতো গোটেই পৰিস্থিতিখিনি আছে গোটেই জানেই তোমালোকে জানিব লাগিব দেই গতিকে বিশ্ব পৰিৱেশ দিৱসটো কি পৰিৱেশ একেবাৰে থুলমূলকৈ একেবাৰে সহজ ভাষাত মই কৈ দিছোঁ পৰিৱেশৰ পৰা আমি কি আজি সজাগ কিয় হ'ব লাগে কিহৰ ওপৰত তিনিটা বিষয়ৰ ওপৰত এটা হ'ল পলিউশ্যন মানে প্ৰদূষণ আমি থকা বস্তুবিলাক মাটিয়ে হওক বায়ুৱে হওক পানীয়ে হওক প্ৰদূষণমুক্ত হ'ব লাগে আনটো হ'ল ক্লাইমেট চেঞ্জ এইবিলাকৰ কাৰণে আমাৰ বতৰৰ একো ঠিক নোহোৱা হৈছে আমি বতৰ ঠিক ঠাক ৰাখিব লাগে আৰু আনটো হ'ল এটা হ'ল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন মানে জীৱ জগত প্ৰাণী জগত সমস্ত আমি ঠিক সংৰক্ষণ কৰি ৰাখিব লাগে এই তিনিওটাৰ ভিতৰত আমি খালি গছৰ ওপৰত জোৰ দিওঁ বাকীবিলাক পাহৰি যাওঁ গছ ৰোপণ কৰিব লাগে কিয় এই তিনিওটাতে গছৰ অৱদান আছে পলিউশ্যনটোতো অক্সিজেন নোহোৱা কিবা বিভিন্ন গেছ ওলালে ইয়াৰ মাজত অপভোগ কৰিছোঁ মই প্লাষ্টিক প্ৰদূষণটো তোমালোকে জানা চবতে পঢ়ি আছা প্লাষ্টিক প্ৰদূষণ প্লাষ্টিকবিলাকে আমাক ইমান দিগদাৰী কৰি আছে প্লাষ্টিক নহ'লেও চলিব নোৱাৰোঁ এতিয়া সেইটো কি কৰিম তোমালোকে বহুতে জ্বলাই দিয়া তোমালোকৰ বুলি নহয় আমাৰ বহুতে এইটো জাগ্ৰত হৈছে কিন্তু জ্বলাই দিয়ে কিন্তু প্লাষ্টিকটো জ্বলাৰ লগে লগে যিটো গেছ উৎপন্ন হয় সাংঘাতিক হাৰ্মফুল আমাৰ ৰাতি আমাক কেঞ্চাৰ প্ৰডিউচ কৰে কেঞ্চাৰ জন্মায় গতিকে কেতিয়াও প্লাষ্টিক নুপুৰিবা প্লাষ্টিকক কেনেকৈ কি কৰিব লাগে এইটো চৰকাৰে কিছুমান জেগাত আছে ইয়াতো কৰিব কেতিয়াবা অন্তত এক জেগাত কৰিবা কিবা 1000 বছৰ পিছত নিজে নিজে বিকল্প হৈ যাব কেতিয়াও প্লাষ্টিক কৰিব নালাগে এই গছ ৰুলে এই পলিউশ্যনটো বিভিন্ন প্ৰকাৰে কমায় সেইবিলাক কেনেকৈ এক্সপ্লেইন কৰিবলৈ বহুত সময় লাগিব সেইকাৰণে নকওঁ তাৰপিছত আহিলে মই ক্লাইমেট চেঞ্জ আগতে গছৰ তলত থাকি আমি কিমান শান্তি পাওঁ এতিয়া ক'তো গছৰ বেছিভাগ জেগাতে গছ নাই ৰ'দত আমি ফুৰি মৰিব লাগে গৰুকেইটাইও গছৰ ছাঁ বিচাৰি নেপায়গৈ কোনোবা এজেগাত এডাল গছ থাকিলে তাতে গৰুকেইটা ৰখেগৈ গতিকে ক্লাইমেট চেঞ্জত গছৰ যথেষ্ট অৱদান আছে আৰু তাৰপিছতে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন মানে জীৱ জন্তুৰ ঘৰখনে হ'ল জংঘলখন কেনেকৈ গছেদি গতিকে গছখিনি মই একো সহজ ভাষাতে কৈছোঁ যে একবাৰ কিনি আছে মোক মাফ কৰে যিবিলাকে জানে মই এতিয়া বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে সহজকৈ বুজি পায় গতিকে জীৱ জন্তু যদি আমি সংৰক্ষণ কৰিবলগীয়া হয় তেনেহ'লে আমি গছ ৰুব লাগিব এতিয়া আমি যে প্ৰতিডাল গছ ৰুইছোঁ এই গছডালে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে সদায় কিবা এটা দিয়ে থাকিব আমাক সি অক্সিজেন দিব কি ফল ফুল দিব কি কয় ঠাণ্ডা হাৱা দিব গতিকে সি দিয়ে থাকিব আকৌ মৰাৰ পিছতো কি তাৰ মানে কি কয় গাটো দিব ফাৰ্নিচাৰ কৰা খৰি কৰা মৰাৰ পিছতো আৰু বোলে পুতি থলোঁ তাৰপিছতো কি আকৌ হেৰি কয়লা তৈলা গতিকে গছডাল আৰম্ভণিৰ পৰা শেষলৈকে মৰাৰ পিছত আমাক দিয়ে থাকে সেইকাৰণে গছক আমি সাংঘাতিক গুৰুত্ব দিওঁ গছডাল ৰুব লাগে গতিকে মই বৰ সঠিক নকওঁ দীঘলীয়া নকৰোঁৱে এটা বস্তু হেৰিয়ে ক'লে আমাৰ পৰিৱেশ
কৰিব নালাগে বুলি কোৱা নাই, লাইট য'ত লাগে লাগিব, কিন্তু যেই ৰুমৰ পৰা ওলাই গ'লা লাইটটো বন্ধ কৰা। এইকাৰণে এই লাইট যে অলপমান হ'লেও এনাৰ্জি হ'ল ন, সেই এনাৰ্জিখিনি প্ৰডিউচ কৰাৰ কাৰণে ই পৰিৱেশত কিছু এটা বেয়া প্ৰভাৱ পেলাব। আমাক এয়া যদি শক্তিখিনি লাগে, এনাৰ্জি লাগে, কিন্তু সেই এনাৰ্জিখিনি প্ৰডিউচ কৰোঁতে তাৰ এটা বেয়া প্ৰভাৱ এটাও আছে। গতিকে এই লাইট আমি তোমালোকক ক'ম যে লাইটটো জ্বলাই নমাই দি যাবা, কিন্তু ৰাস্তাত আমাৰ বৃদ্ধসকলে ডাঙৰ ডাঙৰ হেৰিসকলে দৰমহা খাই বহি আছে, তেওঁলোকে লাইটটো দিনটোৰ ওপৰতো জ্বলি থাকে। আৰু কোনোবাই আকৌ অৰ্ডাৰ এটা দিয়ে যে সন্ধিয়া 6টাত ৰখি যাব নালাগে কাৰণ লাইট দেৰি হৈছে, ইলেক্ট্ৰিচিটি বেছি খৰচ হয়। আৰু আমি হেৰি WWF-এ মাৰ্চৰ লাষ্ট ছেটাৰডেটোত হেৰি কৰিব সন্ধিয়া পাহৰি দেখিছোঁ নহয় যে 1 ঘণ্টা আমি লাইট অফ কৰি দিম যাতে এনাৰ্জি কনজাৰ্ভ হয়। মোৰ দেখি সঁচাকৈ দুখ লাগে। তাৰ পানী টেপটো তুমি যেতিয়া ব্ৰাছ কৰিব টেপটো খুলি নথবা, খুলি থ'লে পানীখিনি গৈ থাকে। প্ৰত্যেকটো পানীৰ এটা আমি সংৰক্ষণ কৰিব লাগে। আন একেবাৰে সহজ বস্তু আমি কৰিব পৰা বস্তু হ'ল কি, বৰ্তমান আমাৰ গুৱাহাটীত ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰ পৰিৱেশ আৰু এনেকুৱা আপ্যায়ন, এনেকুৱা ধৰণৰ ব্যৱহাৰ, এনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট আমি মূল কল্পনা ৰাখি ইমান ভাল লাগিছে। প্ৰতিগৰাকী ব্যক্তিক আপোনালোকৰ ব্যৱহাৰ আৰু ইমানখিনি কৰিছে, মোৰ ভাষা নাই আপোনালোকক ক'বৰ কাৰণে। শংকৰ আছে প্ৰধান শিক্ষক মহোদয়, হেৰি আপোনালোকৰ আটাইকে নেতৃত্বত আপোনালোকে চলাইছে, ধুনীয়াকৈ আপোনালোকৰ নেতৃত্বখিনি হৈছে, আপোনালোকক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। এইবোৰ যদি ৰৈ গৈছে কিবা ক'বৰ কাৰণে মাফ কৰিব, বহুত কথা মনলৈ নাহে এতিয়া। আপোনাক আটাইকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছত আমাৰ সমাজৰে আমাৰ মাইনৰিটি মহাবিদ্যালয়ৰ প্ৰাক্তন ইমান পাৰিছোঁ গোটেই ঘৰখনক ক'ব পাৰোঁ। নমস্কাৰ। আজি গুৰুত্বপূৰ্ণ পৰিৱেশ সজাগতা সভাখনৰ সভাপতি মহোদয়, সদৌ অসম অৱসৰপ্ৰাপ্ত গণবিষয়া সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়াসকল, আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আমন্ত্ৰিত ভদ্ৰমণ্ডলী, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় প্ৰমুখ্যে শিক্ষাগুৰুসকল, পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আমি আজিৰ এই শুভ দিনৰ পবিত্ৰ মুহূৰ্তত আপোনালোক সকলোলৈকে ভাগে ভাগে শ্ৰদ্ধা ভক্তি মৰম চেনেহ নিবেদন কৰিছোঁ। ইতিমধ্যে আমাৰ IAS মহোদয়েও সুন্দৰ ভাষণ ৰাখিলে, অলপ আগতে আমাৰ মালাকৰ ছাৰেও বৰ সুন্দৰ ভাষণ ৰাখিলে। তাৰোপৰি এই অনুষ্ঠানৰ যিসকল উদ্যোক্তা আমাৰ লগত একেলগে বহি আছে, প্ৰতিগৰাকী হ'ল এই বিষয়বস্তুৰ ওপৰত একোগৰাকী স্পেচিয়েলিষ্ট। সেই স্পেচিয়েলিষ্টসকলৰ সন্মুখত আমি নগণ্য প্ৰাণী পৰিৱেশ সম্পৰ্কে আমাৰ ইমান জ্ঞান নাই যিমান তেখেতসকলৰ আছে। গতিকে এতিয়া আমাক কথাৰ ক'ব দিয়া মানে ক'ত আৰম্ভ কৰি ক'ত শেষ কৰিম আৰু তাৰ আগত কম, সেইটো লৈ অকণমান দুৰ্ধৰ্মৰ অৱস্থা এটা কৰিছোঁ। আমাৰ এই অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ কাৰণেতো আমাৰ কোৱাৰ ধৈৰ্য্যতা নাই, ই অলপ ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলকে উদ্দেশ্য কৰি ক'ব লাগিব। যা হওক, থুলমূলকৈ দুআষাৰ কম, কিয়নো বেছিভাগ কথা আমাৰ দুয়োগৰাকী আগৰ অৱস্থাই সামৰিছে বিষয়ত।
এতিয়া এই বিশ্ব পৰিৱেশ দিৱসটো এইটোৰ জন্ম হ'ল 1972 চনত। 72 চনৰ পৰা আজি 2026 চন, এটা হাফ চেঞ্চুৰী পাৰ হৈ গ'ল। তেতিয়া 72 চনতেই তাৰমানে পৰিৱেশ বিনষ্ট হৈছিল। আজিতো সাংঘাতিকভাৱে বিনষ্ট হৈছে। 72 চনতেই ধৰা পৰিছিল সেই সময়ৰ সচেতন ব্যক্তিসকলৰ অন্তৰত যে পৰিৱেশটো অকণমান নিম্নগামী হৈছে। এই নিম্নগামিতাটো ৰক্ষা কৰাৰ কাৰণে আমি নিশ্চয় সজাগ হ'বৰ সময় অনুপস্থিত। সেই সূত্ৰে এই পৰিৱেশ দিৱসৰ জন্ম হ'ল আৰু সেইদিনাৰ পৰা অৰ্থাৎ 5 জুন 1972 চনৰ পৰা বছৰে বছৰে পৰিৱেশ দিৱস উদযাপিত হৈ আহিছে সমগ্ৰ বিশ্বজুৰি। আৰু প্ৰতি বছৰে কোনোবা এখন নিৰ্দিষ্ট দেশে ইয়াৰ হস্টিং কৰিছে, গৃহস্থ হিচাপে উদযাপনটো কৰি আছে। আৰু প্ৰত্যেক বছৰে একোটা থিমৰ ওপৰত এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে। আমি ভাৰতেও ইতিমধ্যে 2বাৰ কৰিলোঁ আৰু অন্যান্য দেশবিলাকেও কৰি আছে, তেনেধৰণে কৰি আছে এই বিশ্ব পৰিৱেশ দিৱস। এতিয়া মোৰ অন্তৰত থাকি উঠা প্ৰশ্নটো দেই, 1972 চনত যদি এই সজাগতাটো আমাৰ দেশবিলাকৰ মুৰব্বীসকলৰ অন্তৰলৈ নাহিলহেঁতেন, বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ জৰিয়তে যদি সজাগতামূলক সভাবিলাকৰ জৰিয়তে জনসাধাৰণক, বিশ্বৰ জনসাধাৰণক সজাগ কৰি ৰখা নহ'লহেঁতেন, তেনেহ'লে আজিলৈ এই বিশ্বৰ পৰিৱেশ, আমাৰ প্ৰকৃতিৰ যিটো পৰিৱেশটো ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হ'লে। আমাৰ এই 72 চনৰ পৰা প্ৰত্যেক বছৰে অকণমান হ'লেও কৈ থাকিলে এটা মিছা কথা, এই যে এজন বৃদ্ধই ল'ৰাটো হৈ ছাগলী এটা বেচিব লৈ গৈ আছিল, দুটামান দুষ্ট ল'ৰাই মাজতে পাই ধৰি ল'লে, এই গৰু পোৱালিটো কুকুৰৰ পোৱালিটো ক'লৈ ধৰি যায়, দুইটাই কান্ধত গৈ কুকুৰ দেখিলে, এনেধৰণে গৈ লাষ্টত সিহঁতৰ সন্দেহ হৈ গ'ল। বাৰে বাৰে যেতিয়া ল'ৰাকেইটাই খবৰ ধৰিলে এইটো সঁচাকৈ কুকুৰে যায় নেকি, এনেকৈ কৈ এৰি থৈ গ'ল, ছাগলীজনী নিয়ালে বহুত পালে গ'ল। ঠিক তেনেকৈ এই যে বাৰে বাৰে কৈ থাকিলে নোহোৱা কথাটো সঁচা যেন লাগে, এনেকৈ কৈ থাকোঁতে সঁচাকৈ সঁচা গৰ্বৰ হ'ল ৰাইজৰ লগত জাগৃত হ'ল। গতিকে এই অকণমান হ'লেও যি জাগৰণ হ'ল অন্তৰত, এই জাগৰণখিনিয়ে যথেষ্ট অন্তত পৰিৱেশটো কিছু নিম্নগামী হ'লেও ভৰ্তিটো আছে, একেবাৰে ধ্বংস হৈ যোৱা নাই। কিন্তু এই সজাগতাখিনিৰ অভাৱ হ'লে কিন্তু পৰিৱেশটো ধ্বংস হৈ যাব, অৰ্থাৎ এই পৃথিৱী নামৰ গ্ৰহটো শেষ হৈ যাব। ই আৰু গ্ৰহ হৈ নাথাকে, জীয়াই থকাৰ কাৰণে উপযুক্ত জেগা হৈ নাথাকে। এতিয়া প্ৰকৃতিখন আমি মাতৃৰ লগত তুলনা কৰোঁ। মাকে সতি সন্ততিসকলক যেনেকৈ প্ৰয়োজন অনুযায়ী গাখীৰ দিলে, ভাত দিলে, অন্য খাদ্য বস্তু দিলে, ঠিক তেনেকুৱাকৈ প্ৰকৃতিখনে জানো আমাক দি থকা নাই? প্ৰকৃতিখনে আমাক কি দিবলৈ বাকী এৰিছে? সকলো বস্তু দিছে, পানী দিছে, মাটি দিছে, বতাহ দিছে, খাদ্য সামগ্ৰী দিছে, ঘৰ বনোৱাৰ কাৰণে আমাক বিভিন্ন সামগ্ৰী দিছে, আৰু ৰ'দে বৰষুণে আমাক সুৰক্ষা দিয়াৰ কাৰণে যিমানবিলাক ব্যৱস্থা, গোটেইবিলাক ব্যৱস্থা প্ৰকৃতিয়ে আমাক দিছে। কিন্তু এই ব্যৱস্থাবিলাক আমি প্ৰকৃতিৰ পৰা গ্ৰহণ কৰিব যাওঁতে আমি অকণমান ক'ৰবাত খেলি মেলি কৰিছোঁ নেকি? যিমানখিনি ব্যৱহাৰ কৰিব লাগে তাতকৈ বেছি ব্যৱহাৰ কৰিছোঁ, যিমানখিনি ল'ব লাগে তাতকৈ বেছি লৈছোঁ। আমি পিছৰ প্ৰজন্মৰ কথা ভবা নাই। আমিতো শেষ প্ৰজন্ম নহয়, আমি আজি এই প্ৰজন্মটোৱে যিখন পৃথিৱী উপভোগ কৰি আছোঁ, যিখন প্ৰকৃতি উপভোগ কৰি আছোঁ, এই আমি কালিলৈ ঢুকাই যাম, আমাৰ প্ৰজন্ম শেষ হৈ যাব, কিন্তু নতুন প্ৰজন্ম এটা আহিব, প্ৰকৃতিখনটো সিহঁতে পাব। যদি আমি এই প্ৰজন্মৰ বৰ্তমানৰ প্ৰজন্মটোৱে প্ৰকৃতিখন একেবাৰে শেষ কৰি থৈ গুচি যাওঁ, তেনেহ'লে পৰৱৰ্তী জেনেৰেশ্যনটোৱে কিহৰ ওপৰত ভিত্তি কৰি কোন মাকৰ অধীনত খাদ্য সামগ্ৰী পাব বা অন্য আশ্ৰাবিলাক পাব? সেইকাৰণে আমাৰ আটাইতকৈ প্ৰধান কৰ্তব্যটো হ'ল ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মাধ্যম, ছাত্ৰ ছাত্ৰীসকলে মাধ্যম, তোমালোক সজাগ হ'লে আমি বাচি গৈছোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ অন্তৰত যেতিয়া সজাগতাৰ সৃষ্টি নহ'ব, তেনেহ'লে আমাৰ এনেকুৱা সজাগতা সভাই উপযুক্ত অৰ্থ গ্ৰহণ নকৰিব। ছাত্ৰ ছাত্ৰীসকলে গণ্ডগোল কৰিব জ্বলাই নহয় জানো? ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণেই কৈ আছোঁ কথাখিনি, শুনাচোন।
আমি যেনেকে মানুহ আমাৰ জীৱ এটা আছে, আমি খাদ্য খাব লাগে, কাপোৰ পিন্ধিব লাগে। প্ৰকৃতিখনো এটা জীৱ বুলি ধৰা, প্ৰকৃতিখন এটা জীৱিত সত্তা, ইয়াৰো বায়'লজিকেল নিডছ, জৈৱিক প্ৰয়োজনীয়তা ইয়াৰো আছে। খাদ্য পাব লাগে, আহাৰ পাব লাগে, বায়ু পানী মাটি ইত্যাদি কাপোৰ লাগে। গতিকে আমি যধে মধে প্ৰকৃতিখনক ধ্বংস কৰিলে প্ৰকৃতিৰ যিটো ভাৰসাম্য, সেই ভাৰসাম্যটো নোহোৱা হৈ যায়। প্ৰকৃতি যেতিয়া ৰুষ্ট হয়, প্ৰকৃতিৰ খং উঠে, খং উঠাৰ ফলত কিছুমান নহ'বলগীয়া পৰিঘটনাৰ সৃষ্টি হয় প্ৰকৃতিত। যিবিলাক পৰিঘটনাই আমাৰ মানুহক জীয়াই থকাৰ ক্ষেত্ৰত অশান্তিৰ সৃষ্টি কৰে। আজি আমি বহুত গৰম হৈছে বুলি কৈ আছো। গৰম যে হৈছে ইয়াৰ মূল কাৰণটো কিন্তু আমি মানুহে উপযুক্ত অৰ্থত প্ৰকৃতিখনৰ ব্যৱহাৰ কৰা নাই। প্ৰকৃতিখনৰ 4টা চিষ্টেম আছে, 4টা জৈৱিক চিষ্টেম আছে। এটা 1 নম্বৰতে হ'ল ফিচাৰিজ মানে মই ক'ব গৈছোঁ জলাশয়। চব জলাশয় একেবাৰে নৈ বিল সাগৰৰ পৰা আৰম্ভ কৰি মহাসাগৰ পৰ্যন্ত এই জলাশয়টো য'ত আমাৰ চাৰিবিধ প্ৰাণী উৰণ, গজন, উৰণ, ভ্ৰমণ, এই ভ্ৰমণ শ্ৰেণীৰ জীৱবিলাক জলাশয়বিলাকত আছে। ফিচাৰিজ, তাৰপিছতে আহিল ফৰেষ্ট, তাৰপিছতে আহিল গ্ৰাছলেণ্ড, তাৰপিছতে ক্ৰপলেণ্ড, ঘাঁহনি পথাৰ, খেতি পথাৰ বা কৃষিভূমি আৰু আমাৰ যিটো বনাঞ্চল। এই গোটেই কেইটা চিষ্টেম লৈ গোটেই প্ৰকৃতিখন গঠিত। আৰু এই চিষ্টেম কেইটাৰ যদি কোনোবাটো অৱদান নহ'বলগীয়া ঘটনা পৃথিৱীখনৰ মানুহে ভোগ কৰিবলগীয়া হৈছে। গতিকে এই গোটেইকেইটা চিষ্টেমক বৰ্তাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব। বৰ্তি থকা নাই, কিন্তু বৰ্তি থকা নাই কিয়নো আমি দেখা দেখিকে এতিয়া বনাঞ্চলবিলাকৰ উচ্ছেদ কৰিবলগীয়া হৈছে। বনভূমি বেদখল কৰিছে মানুহে, আৰু বন্যপ্ৰাণীৰ থাকিব জেগা নাইকিয়া হৈ গৈছে। বন্যপ্ৰাণীৰ থকা জেগাবিলাকত আমি ঘৰ বনাইছোঁ, বিল্ডিং বনাইছোঁ, খেতি কৰিব লৈছোঁ। গতিকে হাতীয়ে আক্ৰমণ কৰে, আহি গড়ে আক্ৰমণ কৰে, মহে আক্ৰমণ কৰে, ইত্যাদি কাহিনীবিলাক চলিছে। দুখটো আমাৰহে। কেনেকৈ গৰু বুলি পৰিৱেশ এটা তাতেও বিনষ্ট হৈছে। ঠিক এনেদৰে আমাৰ ফিচাৰিজবিলাক আমি ধ্বংস কৰিছোঁ। প্ৰয়োজন যদি 1 কিলো মাছৰ মাৰিছোঁ 5 কিলো, 1 কিলো খাই 1 কিলো বজাৰ 1.5 কিলো 2 কিলো খাইছোঁ, বাকী হ'ব পেলাই দিছোঁ। এনেকুৱাকৈ নহয়। এইটোৰ নামে হ'ল আনছাষ্টেইনেবল ইউজ অফ নেচাৰেল ৰিচোৰ্চেছ, যে বহনক্ষমভাৱে প্ৰাকৃতিক সম্পদ আমি ব্যৱহাৰ কৰি আছোঁ। কিন্তু আমি কৰিব লাগে বহনক্ষম ব্যৱহাৰ, যিটোৱে আমি পৰৱৰ্তী জেনেৰেশ্যনটোৰ কাৰণে এইটো যাব সুবিধা হয়। নহ'লে আমি গোটেইসভাত পালে কাঢ়ি মুহি পালে পৰৱৰ্তী জেনেৰেশ্যনে একো নাপাব। আৰু এইবিলাকৰ কাৰণ হৈছোঁ আমি মানুহ। মানুহ এনে এটা জীৱ, বৰ বদমাছ জীৱ মানুহ। আমি মানুহে যিমান অনৰ্থবোৰ পৃথিৱীখনত জাম্বিয়াৰ ৰাজধানী দেশ হ'ল, ৰাজধানী চহৰ হ'ল লুচাকা। লুচাকাত এখন চিৰিয়াখানা, জু। তাতে চিৰিয়াখানাৰ ভিতৰত আমি চিৰিয়াখানাত সোমালোঁ আৰু প্ৰৱেশ কৰিলোঁ। তাতে আকৌ এটা পিঞ্জৰা, ডাঙৰ পিঞ্জৰা এটা, সন্মুখত এনগৰ এখন লিখা আছে যে দ্য ৱৰ্ল্ডছ মষ্ট ডেঞ্জাৰাছ এনিমেল, পৃথিৱীৰ আটাইতকৈ বিপদজনক প্ৰাণীটো তাতে আছে, জন্তুটো চাইনবোৰ্ডত আছে। টিকেট কৰিব লাগে, 100 টকাৰ টিকেট কাটিলোঁ, সোমালোঁ ভিতৰত। সোমাই গৈ আছোঁ, এইটো এটা মস্ত ডাঙৰ সুৰংগৰ নিচিনা। গৈ ইফালে চাওঁ, একো দেখা নাপাওঁ। তাৰপিছত আকৌ ভয়ো হয়, পৃথিৱীৰ আটাইতকৈ ভয়াৱহ যে জন্তুটো আছে, কোনোবা ঘৰৰ পৰা আক্ৰমণ কৰি খাই পেলাব। এনেধৰণে গৈ নাই, নাপাওঁ। একেবাৰে মাথা পাৰ হৈ যায় সুৰংগটোৰ। সুৰংগ মানে এইটো এটা কেজ। তাত মস্ত এখন আইনা আছে। আইনাখনত চাই দেখিলোঁ নিজৰ ছবিটো। তাৰমানে বুজাব বিচাৰিছে অন্য একো জীৱ জন্তু নাই, তুমি মানুহ, তুমিয়েই পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ এনিমেল। সেই কথাটো বুজাইছে। মানুহ আমি সেই পৰ্যায়লৈ গৈছোঁ। প্ৰকৃতিখনক যে ৰক্ষা কৰিব লাগে, প্ৰকৃতিখন মেইনটেইন কৰিব লাগে, সেই ধাৰণা আমি চবেই জানো। কিন্তু প্ৰকৃতিক ধ্বংস কৰিব আমি কোনেও বাদ দিয়া নাই।
কিবা নহয় কিবা প্ৰকাৰে আমাৰ প্ৰত্যেকৰ হাতৰ প্ৰকৃতি ধ্বংসৰ মুখতে গৈ আছে সকলোৰে হাতত। এতিয়া পলিথিনৰ ব্যৱহাৰ আজি পলিথিনৰ বটলবিলাক দেখা যায়, কিন্তু এটা সাধাৰণ নীতিগত আমিয়ে কওঁ, আমিয়ে সজাগতাৰ কথা কওঁ, প্লাষ্টিক ৰিমুভ কৰিব লাগে, প্লাষ্টিকৰ বটলে ভৰি থাকিব লাগে অন্য সহায় কৰা নহ'লে। আজি এতিয়া এইখন প্ৰকৃতিয়ে সভা আৰু গোটেইখিনি আমাৰ গণবিজ্ঞান মহিলাসকল আছে, গতিকে ইয়াতে এয়া ছিষ্টেমত আছে, সেইটো মানে অকণমান দূৰৰ সঁচা হয় এনেধৰণৰ। গতিকে আমি প্ৰত্যেকেই ক'ৰবাত নহয় ক'ৰবাত অকণমান প্ৰকৃতিখনক নষ্ট কৰি আছোঁ, কিন্তু তথাপিও যিখিনি সজাগতা যদি 100% হয়, এই বিনষ্ট হ'বই। অকণমান আমাৰ প্ৰত্যেকৰ হাতত জানি বা অজানি, আৰু বেছিভাগ অজানিতে হৈ আছে, সেই অজানিতে হোৱা যিখিনি সংখ্যাত্মক বা প্ৰকৃতিক নিম্ন জড়িত জড়িত আছোঁ সেইখিনিয়ে